মণিপুর নয়, এটা অসম। জিরিবাম থেকে কাছাড়ে আশ্রয় নেওয়া লোকেদের অবৈধ কাজ থেকে বিরত থাকতে কড়া বার্তা আইজিপি প্রশান্ত কুমার ভূঁইয়ার। তিনি বলেন, অসমে অতীতে আলফা থেকে শুরু করে বহু জঙ্গি সংগঠন দমন করেছে পুলিশ। কেউ যদি অসমে এসে অস্ত্র হাতে তুলে নেয়, তার বিরুদ্ধে অস্ত্র ব্যবহার করতে পিছপা হবে না পুলিশ। তিনি সোমবার লক্ষ্মীপুরে মণিপুর সংলগ্ন সীমান্ত এলাকা পরিদর্শন করেন এবং স্থানীয় লোকজনের সঙ্গে কথা বলেন। এছাড়া মণিপুরে কর্তব্যরত অসম রাইফেলসের আধিকারিকদের সঙ্গে দেখা করেন তিনি। আইজিপি জানান, কাছাড় জেলায় আশ্রয় নেওয়া মণিপুরের বাসিন্দাদের এক তালিকা গড়ে তোলা হচ্ছে এবং তারা বাড়ি বাড়ি সমীক্ষা শুরু করেছেন। ব্যুরো রিপোর্ট, আমার সোনার কালীগঞ্জ। কাছাৰৰ পৰিস্থিতি বহুত শান্ত, এতিয়া খুবেই শান্ত। যোৱা ঠিকে কৈছা, 3বাৰ আহিব লগা হ'ল, যিহেতু আমাৰ বৰ্ডাৰ সিপাৰে জিৰিবামত কিছুমান বিক্ষিপ্ত ঘটনা হৈ আছে, আজিলৈকে হৈ আছে। তো আমাৰ তাৰ প্ৰভাৱ যাতে আমাৰ আসামত নপৰে, বৰাক ভেলীত যাতে নপৰে, জিৰিঘাট, শিলচৰ, লখিমপুৰত যাতে নপৰে, তাৰ কাৰণে আমি ছিকিউৰিটি পৰ্যালোচনা কৰিছোঁ। সেইকাৰণে মই আহিছোঁ। ইনপুট কি আছে? আমি তেওঁলোকৰ পৰা যিটো গম পাইছোঁ, জিৰিঘাটত এতিয়াও টেনশ্যন আছে। দুইটা কমিউনিটিৰ মাজত ছাছপিশ্যন আছে, সন্দেহ আছে। তাত কাৰফিউ চলি আছে, কিন্তু কাৰফিউ মাজে মাজে ৰিলেক্সেশ্যনো হয়। 24 ঘণ্টা কাৰফিউ আছে এইটো নহয়, মাজে মাজে ৰিলেক্সেশ্যনো হয়, কিন্তু তাত টেনশ্যন আছে। আৰু নৰ্মেলচি মষ্ট প্ৰবলি লাহে লাহে ঘূৰি আহিব। তাৰ কাৰণে মণিপুৰ গভৰ্ণমেণ্টে যথেষ্ট ব্যৱস্থা লৈছে। আৰু মানে মানুহ কি কাছাৰত সোমাই আছে নিজে আশ্ৰয় লোৱাৰ কাৰণে? প্ৰথম যেতিয়া ইনচিডেণ্ট হৈছিলে কেইদিন আগত, তাৰ পৰা এতিয়ালৈকে আমি যিটো 1700 মানুহ আমাৰ ইয়াত অহাৰ ৰেকৰ্ড আছে। আৰু যোৱাকালিৰ পৰা আমি ছাৰ্ভে ষ্টাৰ্ট কৰিছোঁ। কোন বস্তিত মেইটেই কিমান সোমাইছে, কুকি কিমান সোমাইছে, গোটেই ছাৰ্ভে হাউচ টু হাউচ ছাৰ্ভে চলিছে। আৰু এই ছাৰ্ভেটো অহাকালিৰ পৰা আৰু খুব ক্ষীপ্ৰ হ'ব, যাতে কোনো আনঅথৰাইজ এলিমেণ্টছ সিপাৰৰ পৰা আমাৰ ইয়াত আহি কোনো ডিষ্টাৰ্ব কৰিব নোৱাৰে। সেইকাৰণে আমি হাউচ টু হাউচ ভেৰিফাই কৰি যিমান আনৱাৰেণ্টেড মানুহ আছে সেইখিনি মানুহক আমি ঘূৰাই পঠাম। মানে এনে বৰ্ডাৰত কোনো স্পেচিয়েল যিটো পেট্ৰলিং বা স্পেচিয়েল ফ'ৰ্চ কি দিয়া হৈছে? আমি আছাম কামাণ্ডো ইয়াত দিছোঁ। আমি লোকেল ষ্টেট ফ'ৰ্চটো আছে, তাৰোপৰি স্পেচিয়েলাইজড ফ'ৰ্চ আমাৰ এছল্ট গ্ৰুপ বুলি কয়, কমাণ্ডো বেটেলিয়ান আমাৰ প্ৰায় 5টা এজি গ্ৰুপ দিছোঁ। আমি 5টা এজি গ্ৰুপ লখিমপুৰ চাব ডিভিজনে ষ্ট্ৰেটেজিকেলি ইম্পৰ্টেণ্ট লোকেশ্যন য'ত আছে তাতে আমি প্লেচ কৰিছোঁ। তেওঁলোকে নিজৰ ডিউটি 24 ঘণ্টাই কৰি আছে। প্লাছ যিটো জিৰি ৰিভাৰ আছে, জিৰি ৰিভাৰটো এটা আমাৰ কাৰণে অকণমান প্ৰব্লেম হয়, তাতো আমি নৌকাৰ বুটৰ পেট্ৰলিং ব্যৱস্থা কৰিছোঁ। 24/7 পেট্ৰলিং চলি আছে। আৰু প্ৰথম কথা হ'ল, মণিপুৰটো বেলেগ ষ্টেট, তেওঁলোকৰ ছিষ্টেম বেলেগ, তেওঁলোকে যেনেকৈ কৰিছে আমি ক'বলৈ নাযাওঁ। কিন্তু মণিপুৰৰ যিবিলাক ইনচিডেণ্ট হৈছে অসমত হ'ব নালাগে। আৰু অসমত আমি কোনো ফালৰ পৰা প্ৰশাসনে অসমত তেনেকুৱা এনাৰ্কি অৰাজকতা হ'বৰ কাৰণে আমি এলাউ নকৰোঁ। ইয়াত যদি কোনোবাই হাথিয়াৰ লৈ, ইলিগেল হাথিয়াৰ লৈ বদমাচি কৰে, কিবা কৰিবলৈ আহে, আমি কিন্তু ষ্ট্ৰিক্ট একশ্যন ল'ম। ষ্ট্ৰিক্টৰ পৰা যিমান ষ্ট্ৰিক্ট হ'ব পাৰে আমি সিমান ষ্ট্ৰিক্ট হ'ম। ইয়াত কোনো ধৰণৰ বদমাচি কাম কৰিব নোৱাৰিব। আতংকিত আছে তাৰ এই চাইডৰ মানুহ, যে মণিপুৰৰ পৰা যেনে কেতিয়াবা গোলাগুলি হৈ থাকে, তেওঁলোকে ইয়াৰ মানুহ আতংকিত হৈ থাকে। চাওক, এতিয়া আমি যিটো বস্তিত আছোঁ এইটো নামদাইলং, এইটো মণিপুৰ একেবাৰে বৰ্ডাৰত আছে, আছামত পৰে। কিন্তু তাত যদি সিফালে সিটো ছাইডত গুলি ফুটে, আৱাজটো অভিয়াছলি ইয়াত আহিবই। তো আৱাজটোত ভয় খাবলৈ একো নাই। আৰু যিহেতু ষ্টেটটোৱে বেলেগ, ইয়াত আমাৰ ছাফিচিয়েণ্ট ফ'ৰ্চ আছে, এৰিয়া ডমিনেশ্যন আছে, পাব্লিকৰ লগত টাচ আছে, গতিকে ইয়াততো হ'ব বুলি নাভাবোঁ। আৰু যদি কোনোবা বদমাছে দুষ্কৃতিকাৰী কৰিবলৈ ট্ৰাই কৰে, চেষ্টা কৰে, আমিতো ষ্ট্ৰিক্ট একশ্যন ল'ম। মেছেজ একদম ক্লিয়াৰ। As of now, not. We are not going to shoot anybody without this thing review and proper surveillance. If found somebody doing this kind of mischief, subversive activities, we will definitely take action as per law. Any activities were noticed in last 17-18 days? They are having their own problem. From our side, in our state, we don't have any this thing, except the refugee part. Okay. Around 1,700 refugees are taking shelter here. We are trying to find out their actual names and database. Okay. We are collecting. Thank you, sir. Thank you.